নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মই কিচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু আজি মই বনাম দালিৰ ফুলৰি। তাৰ কাৰণে মই ললোঁ 1 কাপ দালি, 2 চামুচ আৰৈ চাউল আৰু এটা আলু ডাঙৰ সাইজৰ আৰু নৰসিংহ পাত। এতিয়া প্ৰথমে মই দালি আৰু চাউলখিনি মিক্সাৰত মাৰি ল'ম। এয়া চাওক, মই দালিৰ লগত লৈছোঁ তিয়াই থোৱা চাউলখিনি। কেঁচা জলকীয়া 5টা, নহৰু ফুট 10টা, আৰু আদা লৈছোঁ এইখিনি। এতিয়া মই এইখিনি মিক্সাৰত মাৰি দিম। এয়া চাওক, এইখিনি মোৰ ৰেডি হ'ল। এতিয়া মই নৰসিংহ পাতখিনি বাছি ল'ম। এয়া মই ইমানখিনি নৰসিংহ পাত ল'লোঁ। নৰসিংহ পাত মানে সৰহকৈ দিলে ভাল, মই অলপ সৰহকৈ লৈছোঁ। এতিয়া মই আলু এটা লৈছিলোঁ, এতিয়া আলুটো মই এনেকৈ পিহনাত মাৰি ল'ম। এয়া মই আলুখিনি মাৰি ল'লোঁ পিহনাত। এতিয়া মই ইয়াত আধা চামুচমান নিমখ দিছোঁ আৰু এইখিনি মই মোহাৰি কেলৰিখিনি পেলাই ল'ম। এইখিনি মই ৰেডি কৰি ল'লোঁ। ইয়াত প্ৰথমে দিম মই অলপ চ'ডা, 5টামান কাটি থোৱা মিহি মিহিকৈ পিঁয়াজ, আৰু দিম নৰসিংহ পাত, পিহনাত মাৰি থোৱা আলু, এক চামুচ নিমখ, 1.5 চামুচেই লাগিব, এক চামুচ হালধি, এক চামুচ জিৰা, এক চামুচ জলকীয়া গুড়ি। এতিয়া মই এইখিনি সানি ল'ম ধুনীয়াকৈ।
এইখিনি হানি লৈছোঁ ধুনীয়াকৈ বহুত ধুনীয়া হৈছে এয়া মই কেৰাহী উঠাই দিলোঁ তো মই তেল দিম তেল গৰম হ'ল এইটো মই বনালোঁ দালি ফুলৰি খুব টেষ্টি হৈছে আৰু আশা কৰোঁ আপোনালোকেও এনেকৈ বনাই খাওক আজি মই বিদায় ল'লোঁ